গৰু চুৰ দুটা ধৰি আনিছে মানে আমাৰো গৰু আপোনাৰ আজি 1 মাহৰ আগত মোৰ গৰু 3টা মোৰ ঘৰৰ ওচৰত এটা 4টা গৰু মোৰ এজনী ৰঙা গাই গৰু তাৰপিছত এজনী কজলা গাই গৰু আৰু এটা দমৰা গোটেই মই টোটেল মোৰ 5টা গৰু খুলিছিলোঁ 5টা গৰুৰ ভিতৰত 2টা গৰু নিব নোৱাৰিলে ঘৰত থাকি গ'ল তাৰপিছতে 3টা গৰু মোৰ ঘৰৰ পৰা লৈ গুচি আহিছে ৰাতি তাৰপৰা 1:30মান বজাত তাৰপিছতে মোৰ ঘৰৰ ওচৰৰ বন্ধুজনৰ তাৰো এটা দমৰা লৈ আহিছে আপোনালোকৰ দুঘৰৰে চুৰ হৈ আছে নে গোটেই গাঁৱৰ মানুহ মানে আমাৰ দুঘৰে নহয় প্ৰায় মানুহৰ চুৰ হৈ আছে আজি শুনিব যে দীঘলপানী গাঁৱত চুৰ হৈছে কালিলৈ শুনিব যে পূব দিশত চুৰ হৈছে কাইলৈ শুনিব যে যমুনা গাঁৱত চুৰ হৈছে তেনেকুৱা হৈ আছে মানে এতিয়া ৰক্ষাই নাই চুৰ হৈয়ে আছে দুজন চোৰ কালি হাতেলোতে ধৰা খোৱা বুলি আমি শুনিছোঁ কি ক'ব সেই দুজন চুৰটো অৰিজিনেল সেইকেইজনেই চুৰ আৰু সিহঁতৰ লগত আৰু কোনোবা পাৰ্টি চাৰ্টি আছে নেকি সিহঁতক ভালকৈ খুন্দিয়াই কৰি সুধিলে চব ওলাই যাব নেকি চোৰ দুজনৰ নাম কি জানে নেকি চুৰ দুজনৰ নামটো এতিয়া বৰ্তমান আমি নাজানো তেওঁলোকৰ ঘৰ এতিয়া বৰ্তমান এই দেৱস্থানৰ এইটো চাইডে বুলি কৈছে মানে হোজাই ডিষ্ট্ৰিক্টৰ আপোনাৰ গৰু পালে নাই আমাৰ গৰু পোৱা নাই পোৱা খবৰ দিছিলে অঁ দিয়া হৈছে ইয়াত থানালৈ আহিছোঁ আমি থানাত ইনফৰ্মেশ্যন দিছোঁ তাৰপৰা আপোনাৰ ডিলাই চানাই এইফালেও ইনফৰ্মেশ্যন দিছে মাঞ্জা থানাতো দিছে ছাৰে ইনফৰ্মেশ্যন আমি এতিয়া গৰু পোৱা নাই বৰ্তমান পোৱা নাই